দাদা দাদা কিবা এটা বনাই খোৱা নাই তামান ভোক লাগিছে ঐ বনাই খোৱা নাই ভাত নাইতো অলপমান আছে মিনিট হবে দে মই কিবা এটা বনাই খুৱাই আছো তো 5 মিনিট সময়ত মই ৰেডি কৰিলো এয়া গাজৰ বিন এয়া মটৰ আৰু পিঁয়াজ আৰু জলকীয়া তো 5 মিনিট আমি কি বনাম যেতিয়া ঘৰত এনেকুৱা অকণমান ভাত থাকে তো মই কি কৰোঁ 2 পেকেট মেগী লওঁ আৰু এয়া চচ তো এতিয়া মই এই গোটেইকেইটাৰে মিলাই পেলাই মেগী ৰাইচ বুলিও ক'ব পাৰে আপুনি হয়তো ইয়াত কি বুলি ক'ব পাৰে আৰু মেগী ৰাইচ আমি মেগী ৰাইচ বুলি কওঁ আৰু পিয়ৰ অসমীয়াত ক'ব গ'লে এইটো মেগী ভাত বুলি কওঁ তো আহক আমি এইটো আজি বনাওঁ অকণমান ৰিফাইন তেল দি লৈছোঁ পিঁয়াজটো ফ্ৰাই হৈ গ'ল এতিয়া আমি ইয়াতে দি দিম গাজৰ মটৰ তাৰপিছত বিনখিনি সেইখিনি একেলগে দি পেলাই ইয়াত অকণমান বেছি ফ্ৰাইকৈ ভাজিব নালাগে শুকান টাইপৰ ভাজি দিলে ভাল এইখিনি ফ্ৰাই হৈ থকা টাইমতে আপোনালোকে কি কৰিব এই যে মেগীটো যে আছে এই মেগীটো এটা বেলেগ কৰি দিব ধুনীয়াকৈ অকণমান গুড়া কৰি দিব গুড়া কৰি পেলাই অকণমান এইটো আকৌ ফ্ৰাই কৰি ল'ব তাৰপিছত আপোনালোকে মেগী দিয়ক দি দিয়ক ইয়াত এনেকৈ দি দিলোঁ দি দিয়াৰ পিছত অকণমান আৰু লাৰি দিয়ক তো তাৰপিছত আপোনালোকে কি কৰক এই যে আমাৰ কুকাৰত থকা ভাতটো ইয়াৰ ওপৰত এতিয়া ভাতকেইটাৰ লগত মেগীটো অলপ ধুনীয়াকৈ মিলি যায় তো এতিয়া ইয়াতে দি দিয়ক টমেটো কেটচাপটো দি দিয়ক আৰু অকণমান এনেকৈ লাৰি পেলাই তাৰপিছত অকণমান ইয়াত অকণমান পানী এড কৰি দিব এতিয়া ৰেডি হৈ গ'ল আমাৰ এইটো এতিয়া ইয়াত টেষ্ট কৰি যাম अभी मजा आएगा ना भिड़ो बेलीची नागिन निकाली मुन्ना पे डोळा लागला बेलीची नागिन निकाली मुन्ना কেনেকুৱা তো হৈ গ'ল আমাৰ ৰেডি এইটো মেগী ৰাইচ বুলি কয় মই আগতে কৈছোঁ মেগী ভাত আৰু কেতিয়াবা যেতিয়া ঘৰত থাকে অকলশৰীয়া তেতিয়া শ্বৰ্টকাটত এইটো বনাই খাব পাৰে তো মই এবাৰ টেষ্ট কৰি চাওঁ ধুনীয়া তো এইখিনি শেষ কৰি লওক লগ পাম নতুন এটা ভিডিঅ'লৈ
থেংক ইউ, ধন্যবাদ।